মহাদেৱৰ 5 মহাশক্তি কোন কোন বাৰু তেওঁলোকে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পেলায় আপুনি যদি মহাদেৱৰ পৰম ভক্ত তেন্তে তেওঁৰ এই 5 মহাশক্তিয়ে সদায় আপোনাক ৰক্ষা কৰিব ভগৱান শিৱৰ ওচৰত কোনো দেৱতা কোনো অসুৰ কোন সৰু ডাঙৰ বা কোনো প্ৰিয় অপ্ৰিয় বুলি কথা নাই তেওঁ সকলোকে সমান দৃষ্টিৰে চায় যদি কোনো অসুৰেও তেওঁক পূজা কৰে তেন্তে শিৱই তেওঁক নিজৰ ভক্ত হিচাপে গ্ৰহণ কৰে তেওঁক সেইবাবেই কোৱা হয় মহাদেৱ বুলি অৰ্থাৎ দেৱতাৰো দেৱ বুলি কোৱা হয় তেওঁ আপুনি যদি অবিৰতভাৱে ভগৱান শিৱৰ নাম লয় তেওঁৰ ধ্যান কৰে বা তেওঁৰ পূজা অৰ্চনা কৰে তেন্তে এই 5টা মহাশক্তিয়ে আপোনাক ৰক্ষা কৰিব আপোনাৰ কাম কাজত সফল কৰিব তেওঁ সদায় আপোনাৰ সংগী হৈ লগতে থাকিব আৰু আহিবলগীয়া প্ৰতিটো বিপদৰ পৰা আপোনাক আঁতৰাই ৰাখিব কাৰণ এনে 5জন দেৱতা আছে যিসকল ভগৱান শিৱৰ সৈতে সদায় জড়িত আৰু যিসকলে আপোনাক সদায় ৰক্ষা কৰে কাল ভৈৰৱ মহাশক্তিৰ ৰূপত যিজনে আপোনাক সহায় কৰে সেই প্ৰথম দেৱতাই হল কাল ভৈৰৱ ভগৱান শিৱৰ ৰুদ্ৰ ৰূপটোৱে হৈছে কাল ভৈৰৱ হল তেওঁ যি সময়ৰো ঊৰ্ধ্বত ভগৱান শিৱ নিজেই কাল ভৈৰৱ আৰু তেওঁৰ সকলো গুণ আছে সকলো ভূত প্ৰেত আৰু আত্মাৰ ৰজা আৰু শাসক হল ভগৱান কাল ভৈৰৱ আৰু তেওঁৰ অনুমতি অবিহনে কোনো দুষ্ট শক্তিয়ে আপোনাৰ অনিষ্ট কৰিব নোৱাৰে যিজন ভগৱান শিৱৰ ভক্ত তেওঁ কাল ভৈৰৱৰ ভক্ত আৰু শিৱ পূজা কৰা সকলৰ ওপৰত কাল ভৈৰৱৰ আশীৰ্বাদ সদায় থাকে তেওঁলোকক ভগৱান কাল ভৈৰৱে সকলো সময়তে সুৰক্ষা প্ৰদান কৰে যাৰ সৈতে স্বয়ং ভগৱান কাল ভৈৰৱ থাকে তেওঁৰনো চিন্তাৰ কি কাৰণ থাকিব পাৰে নন্দী আপোনাৰ লগত থকা দ্বিতীয় মহাশক্তিজন হল নন্দী শিৱৰ অত্যন্ত ঘনিষ্ঠ আৰু তেওঁ শিৱৰ সেৱাৰ বাবে সদায় সাজু থাকে নন্দীৰ শক্তি অসীম বুলি গণ্য কৰা হয় যিসকলে ভগৱান শিৱৰ পূজা অৰ্চনা কৰে বা তেওঁক নিৰন্তৰ স্মৰণ কৰে নন্দীয়ে স্বয়ং তেওঁলোকক ৰক্ষা কৰে আৰু সকলো বিপদ আপদৰ পৰা উদ্ধাৰ কৰে ভগৱান শিৱৰ ভক্তসকলৰ প্ৰাৰ্থনা নন্দীয়ে অতি সোনকালে শিৱৰ ওচৰলৈ প্ৰেৰণ কৰে যাৰ ফলত তেওঁৰ ভক্তসকলৰ মনোকামনা অতি শীঘ্ৰেই পূৰণ হয় বীৰভদ্ৰ আপোনাক সুৰক্ষা প্ৰদান কৰা তৃতীয় মহাশক্তিজন হল স্বয়ং বীৰভদ্ৰ যি ভগৱান শিৱৰ জটাৰ পৰা জন্ম হৈছিল তেওঁ অত্যন্ত শক্তিশালী আপুনি এই কথাৰ পৰাই অনুমান কৰিব পাৰিব যে যেতিয়া ৰজা দক্ষকক পৰাস্ত কৰাটো কাৰোৰে বাবে সম্ভৱ নাছিল তেতিয়া বীৰভদ্ৰৰ উগ্ৰ ৰূপ দেখি ৰজা দক্ষই বেয়াকৈ ভয় খাইছিল আৰু বীৰভদ্ৰৰ হাততে তেওঁৰ মৃত্যু হৈছিল ভগৱান শিৱৰ পূজা কৰি আপুনি স্বয়ং বীৰভদ্ৰৰ সুৰক্ষা লাভ কৰিব আৰু বীৰভদ্ৰই আপোনাৰ জীৱনলৈ অহা সকলো অশুভ শক্তিক ধ্বংস কৰিব হনুমান চতুৰ্থ মহাশক্তিজন এনেকুৱা যে তেওঁৰ সন্মুখত কোনো সংকট ভয় চিন্তা বা অশুভ শক্তিয়ে তিষ্ঠিব নোৱাৰে সেই মহাশক্তিজনেই হল হনুমান কলিযুগৰ সময়ত যাক অতি সোনকালে সন্তুষ্ট কৰি আশীৰ্বাদ লাভ কৰিব পাৰি তেওঁই হল হনুমান যেনেকৈ হনুমানে শ্ৰীৰামৰ সকলো দুখ কষ্ট দূৰ কৰিছিল ঠিক তেনেদৰে হনুমানে শিৱৰ উপাসনাকাৰী সকলো কষ্ট সদায় দূৰ কৰে যিজনে হনুমানৰ আশীৰ্বাদ লাভ কৰে তেওঁৰ জীৱনৰ পৰা সকলো বিপদ আপদ ক্ৰমান্বয়ে আঁতৰি যাবলৈ ধৰে মনৰ পৰা ভয় আঁতৰি যায় চিন্তা দূৰ হ'বলৈ আৰম্ভ কৰে আৰু ব্যক্তিজন নিৰ্ভীক তথা শক্তিশালী হৈ উঠে প্ৰতিটো খোজতে হনুমানে তেওঁক সমৰ্থন কৰে আৰু সুৰক্ষা দিয়ে শ্ৰীৰাম আপোনাক সমৰ্থন কৰা অন্তিম মহাশক্তিজন হল তেওঁ যাৰ নাম ললেই জীৱন সফল হয় তেওঁ হল ভগৱান শ্ৰীৰাম হল ভগৱান শিৱৰ ইষ্ট দেৱতা আৰু শিৱই সদায় ৰামৰ নাম জপ কৰে ঠিক তেনেদৰে শ্ৰীৰামৰো ইষ্ট দেৱতা হল ভগৱান শিৱ আৰু দুইজনে ইজনে সিজনৰ পৰিপূৰক যিজনে শিৱৰ পূজা কৰে বা তেওঁৰ নাম জপ কৰে তেওঁলোকৰ পূজাত ভগৱান শ্ৰীৰামো সুখী হয় আৰু তেওঁৰ আশীৰ্বাদ বৰ্তাই ৰাখে যদি কোনো ব্যক্তিয়ে শিৱলিংগত জল অৰ্পণ কৰাৰ সময়ত শ্ৰীৰামৰ মন্ত্ৰ উচ্চাৰণ কৰে তেন্তে ভগৱান শ্ৰীৰাম আৰু শিৱ দুইজনেই তেওঁক সুৰক্ষা প্ৰদান কৰে সেয়েহে এইদৰে যদি আপুনি ভগৱান শিৱৰ নাম লয় বা তেওঁৰ পূজা অৰ্চনা কৰে তেন্তে এই 5জন মহাশক্তিয়ে সদায় আপোনাৰ সৈতে থাকিব আৰু আপোনাক সুৰক্ষা প্ৰদান কৰিব